হেল্ল' গাইজ ৱেলকাম বেক মাই পেজ আজি বনাব গ'লোঁ ছাগলী মাংস কুকাৰত যিহেতু সকলোৱে কেৰাহীত বনাই খায় আমি এবাৰ ট্ৰাই কৰিলোঁ কুকাৰত বনাই খাবলৈ বহুত টেষ্টি হয় ইয়াৰ প্ৰথমে মই মাংসখিনি মেৰিনেট কৰি ল'লোঁ তাত মই গোটা নহৰু দিছোঁ যিহেতু আমি খাই বহুত ভাল পাওঁ গোটা নহৰু আৰু ভালদৰে মেৰিনেট কৰি লোৱাৰ পাছত তাৰপৰা মই পিঁয়াজখিনি ব্ৰাউন কৰি ভাজি লৈছোঁ ব্ৰাউন কৰি ভজাৰ পাছত মছলাখিনি ঢালি দিলোঁ তাৰপিছত মাংসৰ লগত সৈতে একেলগে ঢালি দিছোঁ বাৰু দেখিছে আপোনালোকে আৰু ভালদৰে ভাজি ল'ম ভালদৰে ভাজি মা মছলা তেল ওলাবলৈ দিম তাৰপাছত ধুনীয়াকৈ ভাজি হোৱাৰ পাছতে মই মছলাত পানী অলপ ঢালি দিম পানী অলপ ঢালাৰ পাছতে আমাৰ মাংসখিনি আৰু অলপ ভালদৰে ভাজি এইটো মই চিলি ফ্লেক্স দিছিলোঁ নিদিলেও হয় বাৰু নিজৰ কথাটো এতিয়া মই ভালদৰে মাংসখিনি ভাজি লৈছোঁ এয়া দেখিছে নহয় মাংসখিনি ভাজি লৈ যোৱাৰ পাছতে মই পানী অলপ ঢালি দিছোঁ পানীখিনি ধুনীয়াকৈ ঢালাৰ পাছত অলপ দেৰি আকৌ ভাজাৰ পাছতে আকৌ সৰহকৈ পানী দি যিমান পৰিমাণে আপোনালোকক লাগে সেইমতে পানী দি ল'ব তাৰপাছত আমাৰ কুকাৰৰ ঢাকনি লগাই দিম যিহেতু হুইচেল মাৰিব লাগিব আৰু হুইচেল নিজৰ অনুসৰে যোনে যেনেদৰে খাই ভাল পায় সেনেদৰে হুইচেল মাৰিব পাৰে আৰু অলপ ভালদৰে সিজিবৰ কাৰণে 4টা বা 5টা মাৰিলে হৈ যায় 5টামান হুইচেল মৰাৰ পিছত এই আমাৰ চিটি লাগি গ'ল চিটি লগাৰ পিছত আমাৰ মাংস ৰেডি আপোনালোকৰ প্ৰথমতে মাংস কেনেকুৱা হয় তেজত কি ধুনীয়া হৈছে মাংসখিনি লাষ্টত আমি ধন্যবাদ দিওঁ আমাৰ মাংস ৰেডি হৈ যায় ফাইনেল ক্লিপখন আপোনালোকক দেখাম এইখন আমাৰ মাংস ইমান ধুনীয়া হৈছিলে খাবলৈ টেষ্টি হৈছিলে আজিলৈ